স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ল বলিউডৰ তাৰিকা বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে তাৰকাগৰাকী তাৰ সমান্তৰালকৈ হলিউডৰ তাৰকাই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম মুছলমানসকলৰ সন্মান তাৰ সমান্তৰালকৈ মৰম স্নেহৰ প্ৰতি আকৃষ্ট হৈ গ্ৰহণ কৰিছে ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই তাৰকাগৰাকীয়ে পাঠ কৰিছে শ্বাহাদা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈছে হলিউড তাৰকা এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ গ্ৰহণ কৰিছে ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত পাঠ কৰিছে শ্বাহাদা ইছলামৰ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হ'ল হলিউডৰ তাৰকাগৰাকী সৌদি আৰবত ইছলামৰ মূল মন্ত্ৰ শ্বাহাদা পাঠ কৰিলে হলিউড অভিনেতাগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ হলিউড তাৰকাৰ ইছলাম গ্ৰহণৰ খবৰ নিশ্চিত কৰিলে তুৰ্কী আল শ্বেইখে আৰু ইয়াৰ পিছতেই চৰ্চা আৰম্ভ হৈছে মছজিদত শ্ৰমিকৰ সৈতে নামাজো পঢ়িলে হলিউডৰ তাৰকাগৰাকীয়ে সৌদি আৰবৰ স্থানীয় মুছলমানৰ সৰল ব্যৱহাৰে স্পৰ্শ কৰিলে অভিনেতাগৰাকীৰ মন জিয়ান কাৰ্লো এস্পোচিটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আপোনত্ব আৰু আতিথ্যৰ ইতিবাচক অভিজ্ঞতাৰ কাৰণে ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে ইছলাম ধৰ্ম গ্ৰহণক লৈ এতিয়ালৈকে তেওঁ কোনো ৰাজহুৱা ঘোষণা কৰা নাই যদিও জ্যেষ্ঠ বিষয়াৰ দাবী আৰু ভাইৰেল ভিডিঅ'ই সমগ্ৰ বিশ্বতে খলকনি তুলিছে হলিউড তাৰকাৰ এই বিশেষ সিদ্ধান্তক আদৰণি জনাইছে নেটিজেনসকলে এটা গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মৰ সৰলতা আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হ'ল বিশ্ববিখ্যাত আমেৰিকান হলিউড অভিনেতা জিয়ান কাৰ্লো এস্পোচিটো ধাৰাবাহিক গ্ৰাছ ফ্ৰিঙৰ চৰিত্ৰৰে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা বুটলি লোৱা এই জ্যেষ্ঠ অভিনেতাগৰাকীয়ে শেহতীয়াকৈ সৌদি আৰবত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ খবৰে এতিয়া আন্তৰ্জাতিক সংবাদ মাধ্যমত তোলপাৰ লগাইছে সৌদি আৰবৰ চৰকাৰী সংবাদ সংস্থা সৌদি গেজেটৰ এক প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে সৌদি আৰবত নিজৰ থকাৰ সময়ছোৱাত ইছলামৰ মূল মন্ত্ৰ অৰ্থাৎ শ্বাহাদা পাঠ কৰে সৌদি আৰবৰ জেনেৰেল এণ্টাৰটেইনমেণ্ট অথৰিটিৰ অধ্যক্ষ তুৰ্কী আল শ্বেইখে এই কথা নিশ্চিত কৰিছে দৃশ্যৰে দেখুৱাইছো এইগৰাকী হৈছে হলিউড তাৰকা আৰু এইগৰাকীয়ে ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ গ্ৰহণ কৰিছে ইছলাম ধৰ্ম কেৱল সেয়াই নহয় ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত অভিনেতাগৰাকীক এখন মছজিদৰ ভিতৰত নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা শ্ৰমিকৰ সৈতে নামাজ পঢ়ি থকাও দেখা পোৱা গৈছে সৌদি আৰবত কটোৱা সময় আৰু তাত থকা স্থানীয় মুছলমানসকলৰ ব্যৱহাৰে অভিনেতাগৰাকীৰ মন স্পৰ্শ কৰিছিল তাত লাভ কৰা আপোনত্ব ভাতৃত্ববোধ আৰু আতিথ্যৰ দৰে ইতিবাচক অভিজ্ঞতাৰ পিছতেই জিয়ান কাৰ্লোৱে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অৱশ্যে অভিনেতাগৰাকী এতিয়ালৈকে নিজে এই কথা ঘোষণা কৰা নাই কিন্তু সৌদি আৰবৰ জ্যেষ্ঠ বিষয়াৰ দাবী আৰু ভাইৰেল ভিডিঅ'টোৱে সমগ্ৰ বিশ্বতে খলকনি তুলিছে ছ'চিয়েল মিডিয়াৰ নেটিজেনসকলেও তেওঁৰ এই সিদ্ধান্তক আদৰণি জনাইছে জিয়ান কাৰ্লো এস্পোচিটো বৰ্তমান সৌদি আৰবত চেডেন ডগছ নামৰ এটা ডাঙৰ আন্তৰ্জাতিক চলচ্চিত্ৰৰ প্ৰজেক্টৰ কামত ব্যস্ত আছিল উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা সৌদি আৰবে নিজৰ এণ্টাৰটেইনমেণ্ট আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কৰি বিশ্বৰ ডাঙৰ প্ৰতিভা আকৰ্ষিত কৰাৰ চেষ্টা চলাই আহিছে বিগত কেইবা দশক ধৰি অভিনয় জগতত সক্ৰিয় হৈ থকা এইগৰাকী অভিনেতাই ব্ৰেকিং বেডৰ উপৰি বেটাৰ কল চাউল দি মেডেল ৰিয়ান আৰু দি বয়জৰ দৰে বহু চৰ্চিত ধাৰাবাহিকত অভিনয় কৰিছে আৰু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ খবৰ ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ এইগৰাকী হলিউড তাৰকাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিয়ে মুছলমানৰ বা ইছলাম ধৰ্মৰ আটাইতকৈ এটা ডাঙৰ মূল মন্ত্ৰ বুলি বিশ্বাস কৰা হয় সেই মন্ত্ৰ পাঠ কৰিছে শ্বাহাদা পাঠ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এইগৰাকী হলিউড তাৰকা ইছলাম ধৰ্ম বা মুছলমান লোকসকলৰ সৰলতা আৰু মৰম ভাতৃত্ববোধ এইসমূহ দেখি তেওঁ আকৰ্ষিত হৈছে আৰু বৰ্তমান তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু এই ভিডিঅ' চিত্ৰ দেখুৱাই আছো এয়া হৈছে মছজিদৰ ভিতৰৰ দৃশ্য আৰু এনেকৈ এইগৰাকী হলিউড তাৰকাই ইছলাম ধৰ্ম গ্ৰহণ কৰি শ্বাহাদা পাঠ কৰিছে
আৰু ইয়াৰ পিছতে সমগ্ৰ বিশ্বজুৰি এই খবৰ বিয়পি পৰিছে আৰু সকলোৱে চৰ্চা কৰিছে। তাৰ সমান্তৰালকৈ নেটিজেনসকলে এই সিদ্ধান্তক আদৰণি জনাইছে। ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈছে হলিউড তাৰকা। ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত পাঠ কৰিছে শ্বাহাদা। মুছলমানৰ সৰল ব্যৱহাৰে স্পৰ্শ কৰিলে অভিনেতাগৰাকীৰ মন আৰু তাৰ পিছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত এটা ডাঙৰ খবৰ, ইছলাম ধৰ্মৰ সৰলতা আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হ'ল বিশ্ববিখ্যাত আমেৰিকান হলিউড অভিনেতা জিয়ানকাৰ্লো এস্প'চিটো। ব্ৰেকিং বেড, ইয়াৰে পৰা গ্ৰাছ ফ্ৰিঙৰ দৰে চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা বুটলি লোৱা এই জ্যেষ্ঠ অভিনেতাগৰাকীৰ শেহতীয়াকৈ ছৌদি আৰবত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ খবৰে এতিয়া আন্তৰ্জাতিক সংবাদ মাধ্যমত তোলপাৰ লগাইছে। ছৌদি আৰবৰ চৰকাৰী সংবাদ সংস্থাৰ অনুসৰি অভিনেতাগৰাকীয়ে ছৌদি আৰবত নিজৰ থকাৰ সময়ছোৱাত ইছলামৰ মূল মন্ত্ৰ অৰ্থাৎ শ্বাহাদা পাঠ কৰে, যি শ্বাহাদা হৈছে ইছলাম ধৰ্মৰ 5টা স্তম্ভৰ প্ৰথমটো মন্ত্ৰ আৰু সেই মন্ত্ৰ অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয় আৰু বিশ্ব শান্তিৰ পৰা আৰম্ভ কৰি নিজে সেই ধৰ্মত বিলীন হৈ যোৱাৰ কাৰণে সেই শ্বাহাদা পাঠ কৰে আৰু এইগৰাকী অভিনেতাই শ্বাহাদা পাঠ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এয়া হৈছে স্থিৰচিত্ৰ। এই ফটোকপিত এইগৰাকী অভিনেতাই শ্বাহাদা পাঠ কৰিছে। মছজিদৰ ভিতৰত তেওঁ শ্বাহাদা পাঠ কৰিছে আৰু মছজিদত কাম কৰি থকা শ্ৰমিকসকলৰ সৈতে একেলগে শ্বাহাদা পাঠ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই চৰ্চা আৰম্ভ হৈছে। সকলোৱে আদৰণি জনাইছে। তাৰ সমান্তৰালকৈ ছৌদি আৰবৰ নেটিজেনসকলেও এই সিদ্ধান্তক আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈছে হলিউড তাৰকা। ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত পাঠ কৰিলে শ্বাহাদা। মুছলমানৰ সৰল ব্যৱহাৰে স্পৰ্শ কৰিলে অভিনেতাগৰাকীৰ মন। ছৌদি আৰবত বিভিন্ন সময়ত বিভিন্ন কামত নিয়োজিত হৈ আছিল। চলচ্চিত্ৰৰ কাৰণে তেওঁ ছৌদি আৰবত আছিল আৰু ছৌদি আৰবত থকাৰ সময়ছোৱাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ব্যৱহাৰে তেওঁৰ মন মুগ্ধ কৰে। ইছলাম ধৰ্মত থকা সকলো কথাই তেওঁৰ মন মুগ্ধ কৰে আৰু তাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰ্চা আৰম্ভ হৈছে আৰু এই খবৰটো বিয়পি পৰাৰ পিছতেই সকলোৱে আদৰণি জনাইছে। আৰু আপুনিও এই সিদ্ধান্তক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে, কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ। বিশ্ববিখ্যাত অভিনেতা হলিউড তাৰকাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। ইছলাম ধৰ্মৰ সৰলতা আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হ'ল বিশ্ববিখ্যাত আমেৰিকান হলিউড অভিনেতা জিয়ানকাৰ্লো এস্প'চিটো। এইগৰাকী হৈছে বিশ্ববিখ্যাত এগৰাকী অভিনেতা, হলিউড তাৰকা বুলি কোৱা হয় আৰু বিভিন্ন ধৰণৰ বিখ্যাত চলচ্চিত্ৰ তেওঁ কৰিছে। তাৰ সমান্তৰালকৈ ছৌদি আৰবত চলচ্চিত্ৰৰ কামত তেওঁ আছিল, কেইবা মাহ ধৰি আছিল আৰু তাত থকাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ব্যৱহাৰে তেওঁৰ মন মুগ্ধ কৰিছিল। এক প্ৰকাৰ ইছলাম ধৰ্মই তেওঁৰ মন মুগ্ধ কৰিছিল আৰু তাৰ পিছতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এইগৰাকী অভিনেতা। ইতিমধ্যে তেওঁ কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, কিন্তু জ্যেষ্ঠ বিষয়াৰ দাবী আৰু ভাইৰেল ভিডিঅ'ৰ পিছতে এতিয়া চৰ্চা আৰম্ভ হৈছে, কিয়নো এইগৰাকী অভিনেতাই মছজিদৰ ভিতৰত শ্ৰমিকসকলৰ সৈতে একেলগে শ্বাহাদা পাঠ কৰিছে, যি শ্বাহাদা ইছলাম ধৰ্মৰ কাৰণে আটাইতকৈ পবিত্ৰ বুলি কোৱা হয়। 5টা স্তম্ভৰ প্ৰথমটো স্তম্ভ বুলি গণ্য কৰা হয় আৰু শ্বাহাদা পাঠ কৰি নিজকে বিলীন কৰিছে আল্লাহৰ ওচৰত। আৰু এয়া হৈছে বৰ্তমান সময়ৰ খবৰ। হলিউড তাৰকাৰ ইছলাম গ্ৰহণৰ খবৰ নিশ্চিত কৰিছে তুৰ্কী আল শ্বেইখে। তাৰ সমান্তৰালকৈ তুৰ্কী আল শ্বেইখে জানিবলৈ দিয়া মতে ছৌদি আৰবত কটোৱা সময় আৰু তাত থকা স্থানীয় মুছলমানসকলৰ ব্যৱহাৰে অভিনেতাগৰাকীৰ মন স্পৰ্শ কৰিছিল। তাত লাভ কৰা আপোনত্ব, ভাতৃত্ববোধ আৰু আতিথ্যৰ দৰে ইতিবাচক অভিজ্ঞতাৰ পিছতেই জিয়ানকাৰ্লোই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনাৰ মতামত কি এই ক্ষেত্ৰত আপুনিও কমেণ্ট কৰিব পাৰে, কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ, ইতিবাচক খবৰ। বিশ্ববিখ্যাত হলিউড অভিনেতাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈছে হলিউড তাৰকা। ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত পাঠ কৰিলে শ্বাহাদা। মুছলমানৰ সৰল ব্যৱহাৰে স্পৰ্শ কৰিলে অভিনেতাগৰাকীৰ মন। এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনিও কমেণ্ট কৰিব পাৰে। আলী ৰজাই আমিন বুলি উল্লেখ কৰিছে।
আৰু এনেকৈ সকলোৱে কমেণ্ট কৰিছে, গতিকে আপুনিও কমেণ্ট কৰিব পাৰে। কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। তাৰ সমান্তৰালকৈ এগৰাকী অভিনেতাই ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত শ্বাহাদা পাঠ কৰাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে আৰু তাৰ পিছতেই চৰ্চা আৰম্ভ হৈছে। ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ হলিউড তাৰকা গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলাম ধৰ্মৰ গ্ৰহণ কৰি মছজিদত পাঠ কৰিলে শ্বাহাদা। মছজিদৰ ভিতৰত শ্ৰমিকৰ সৈতে একেলগে পাঠ কৰিছে শ্বাহাদা আৰু তাৰ পিছতেই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে, চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ছৌদি আৰবৰ নেটিজেনসকলে এই সিদ্ধান্তক আদৰণি জনাইছে। ইছলাম ধৰ্ম গ্ৰহণ কৰি মছজিদত পাঠ কৰিছে শ্বাহাদা। ইছলামৰ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হৈছে হলিউডৰ তাৰকাগৰাকী। ছৌদি আৰবত ইছলামৰ মূল মন্ত্ৰ শ্বাহাদা পাঠ কৰিছে এইগৰাকী হলিউড তাৰকাই। ইতিমধ্যে হলিউড তাৰকাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা নাই যদিও জ্যেষ্ঠ বিষয়া আৰু ভাইৰেল ভিডিঅ'ৰ প্ৰতি লক্ষ্য ৰাখি চৰ্চা আৰম্ভ হৈছে যে এইগৰাকী অভিনেতাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আপোনত্ব আৰু আতিথ্যৰ ইতিবাচক অভিজ্ঞতাৰ পিছতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইগৰাকী হলিউড তাৰকাই। এটা গুৰুত্বপূৰ্ণ খবৰ, জ্যেষ্ঠ বিষয়াৰ দাবী আৰু ভাইৰেল ভিডিঅ'ই সমগ্ৰ বিশ্বতে খলকনি তুলিছে। গতিকে আপুনিও বাতৰিটো বিদায় দিয়ক। এটা ইতিবাচক খবৰ, নিশাৰ ভাগত এটা ইতিবাচক খবৰ লৈ আহিছোঁ। বিশ্ববিখ্যাত হলিউড তাৰকাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলাম ধৰ্মৰ প্ৰতি মুগ্ধ হৈ হলিউড তাৰকাগৰাকীয়ে গ্ৰহণ কৰিছে এই ধৰ্ম। মুছলমানৰ সৰল ব্যৱহাৰে স্পৰ্শ কৰিলে অভিনেতাগৰাকীৰ মন। এটা গুৰুত্বপূৰ্ণ খবৰ, বিশ্ববিখ্যাত হলিউড তাৰকাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। জামালে আমিন বুলি উল্লেখ কৰিছে, মাহাবুৰে উল্লেখ কৰিছে আমিন বুলি, ইউনুছ আলীয়ে আমিন বুলি উল্লেখ কৰিছে আৰু এনেকৈ আমিন বুলি উল্লেখ কৰিছে। গতিকে আপুনিও কমেণ্ট কৰিব পাৰে। এটা ইতিবাচক খবৰ, ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। এগৰাকী বিশ্ববিখ্যাত হলিউড তাৰকাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম আৰু তাৰ পিছতেই মছজিদৰ ভিতৰত শ্বাহাদা পাঠ কৰা দেখিবলৈ পোৱা গৈছে।